নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৭ নং পাঠ জতুৱাৰ জট নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথম প্ৰশ্ন, জ্যোতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। এইটো ছাত্ৰ ছাত্ৰী তোমালোকে নিজে নিজে পঢ়িবা। ২ নং প্ৰশ্নত দিয়া আছে কবিতাটো আবৃত্তি কৰা। এইটো তোমালোকে নিজে আবৃত্তি কৰিবা। ৩ নং প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰোঁ। কোৱা আৰু লিখা। ক, কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? উত্তৰ, কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। খ নং প্ৰশ্ন, অহুকাণে পহুকাণে মানে কি? উত্তৰ, অহুকাণে পহুকাণে মানে হ'ল আৰ তাৰ পৰা ঘুনুক ঘানাককৈ। গ নং প্ৰশ্ন, ঘিট-মিট আন্ধাৰত কি দেখে? উত্তৰ, ঘিট-মিট আন্ধাৰত ভূত দেখে। খ, কোনবোৰ লোকে বৰ ভয় খায়? উত্তৰ, অলপ ধতুৱাবোৰে বৰ ভয় খায়। ঙ, কবিয়ে কাক বুদ্ধিত টকনা বুলি কৈছে? উত্তৰ, যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টকনা বুলি কৈছে। ৪ নং প্ৰশ্ন, পাঠৰ আলমত চমুকৈ লিখা। ক, মৈত উঠিলে সহজে কাক নমাব নোৱাৰি? উত্তৰ, মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। খ, আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়? উত্তৰ, আঁঠুৱাৰ তলৰ মহৰ লোভত আপোন ঘাটি আওমৰণে মৰিবলগীয়া হয়। গ, ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? উত্তৰ, ফকৰা যোজনা হ'ল ভাষাৰ অলংকাৰ। ফকৰা যোজনা প্ৰয়োগ কৰিলে ভাষা ৰসাল আৰু গাম্ভীৰ্যপূৰ্ণ হয়। ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টকনা হয়। ৫ নং প্ৰশ্ন, বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। পোহৰ, আন্ধাৰ, অসাধ্য, সাধ্য, নিৰ্লোভ, লোভ, জটিল, সহজ, বেছি, কম, মিছা, সঁচা। ৬ নং প্ৰশ্ন, পাঠত তোমালোকে হুৱা-দোৱা লাগে, বৰষুণৰ সৰে, চাং পাতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ অৰ্থ খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। যেনে কলম ধৰে বা লয়। উত্তৰ হ'ব কলম ধৰে। তেনেকৈ দিয়া আছে চেপা পাতে। খ নম্বৰটো হ'ব ঢেঁকী দিয়ে। গ নংটো হ'ব পাচি সাজে। ঘ নংটো হ'ব খেল খেলে। ঙ নংটো হ'ব মৰম লাগে। ৭ নং প্ৰশ্ন, জতুৱাৰ জট কবিতাটোৰ পৰা যিকোনো ৫টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা। আকাশত চাং পতা। আকাশত চাং পতা কথা কৈ ফুৰা মানুহক কোনেও বিশ্বাস নকৰে। গা নচুৱাই ফুৰা। গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। অহুকাণে পহুকাণে। ৰীতাৰ বিয়াৰ খবৰটো অহুকাণে পহুকাণে শুনিছোঁ। ঘিট-মিট। অমাৱস্যাৰ নিশা ঘিট-মিট আন্ধাৰ হয়। আলাসৰ লাৰু। যদু মাক দেউতাকৰ একমাত্ৰ সন্তান বাবে সি তেওঁলোকৰ আলাসৰ লাৰু। ৮ নং প্ৰশ্ন, এটা শব্দত প্ৰকাশ কৰা। আনৰ ভাল দেখিব নোৱাৰা। চকু চৰহা। ঘুনুক ঘানাককৈ যি কথা শুনা যায়। অহুকাণে পহুকাণে। যিজন মাক দেউতাকৰ অতি মৰমৰ। আলাসৰ লাৰু। যি নিয়মমতে খৰচ কৰে। মিতব্যয়ী।